নমস্কাৰ। আজি মই আপোনালোকলৈ চুজিৰ লাড়ুৰ ৰেচিপি এটা লৈ আহিছোঁ। অতি সোৱাদ লগা, আপোনালোকে ঘৰত থকা সামগ্ৰীৰে এই লাড়ুটো বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই লাড়ুটো বনাবলৈ চুজি লৈছোঁ। বাতিটোৰে এবাতি, মোটা মিহি যিকোনো চুজি আপোনালোকে ল'ব পাৰিব। মই এবাতি লৈছোঁ। এতিয়া মই কেৰাহীখনত ঘি লৈছোঁ। চামুচখনেৰে, ডাঙৰ চামুচ এখনেৰে এইদৰে 2 চামুচ ঘি দি দিব। এইদৰে ঘিখিনি কেৰাহীখনত গৰম হৈছে। এতিয়া মই ড্ৰাই ফ্ৰুটছ লৈছোঁ। কাজু, বাদাম, পিস্তা আৰু খিচমিচ। প্ৰথমতে মই খিচমিচখিনি নিদোঁ। বাকী এইখিনি অলপ বেছি ভাজিব নালাগে, আপোনালোকে অলপ গৰম কৰি ল'লে হৈ যাব। এইদৰে গেছৰ ফ্লেমটো মই ল'তে ৰখাইছোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এতিয়া ইয়াতে খিচমিচখিনিও দি দিম। অলপ এইখিনিও ইয়াৰ লগতে এইদৰে ভাজি ল'ম। খুব সোৱাদ লগা হয়। আপোনালোকে এই লাড়ুটো যিকোনো সময়তে আলহী আহিলেও বনাই দিব পাৰিব। যিকোনো সময়ত চাহৰ লগত খাব পাৰিব। মোৰ ড্ৰাই ফ্ৰুটছখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই প্লেটখনতে নমাই লৈছোঁ। এইদৰে আপোনালোকে ইচ্ছা কৰিলে ইয়াত 3 চামুচো ঘি দিব পাৰে, কিন্তু 2 চামুচ দিলে হৈ যায়। এতিয়া মই ইয়াতে দি দিম চুজি বাতি। এতিয়া ল' ফ্লেমত চুজিখিনি ভাজি ল'ম। কালাৰ চেঞ্জ হ'ব দিব নালাগে। এইদৰে আপোনালোকে ল' ফ্লেমত ভালদৰে ভাজি ল'ব। তেতিয়া লাড়ুকেইটাও বেছি দিনলৈ থাকিব। এইদৰে কেৰাহীখনত লৰাই থাকিব। ল'টো মিডিয়াম কৰিও দিব, মাজে মাজে ল' কৰিও দিব। এইদৰে ভালদৰে ভাজি ল'ব লাগিব। এইদৰে লৰাই আছোঁ মই। মই চুজি বাতি দেখিছেনে, ধুনীয়াকৈ ভাজি ল'ব আপোনালোকে। আৰু ল' ফ্লেমত ভাজিব, তলত লাগিব নিদিব। এইদৰে লৰাই থাকিব। এতিয়া ধুনীয়া এটা গোন্ধ ওলায়, তেতিয়াই জানিব চুজিখিনি ভালদৰে ভজা হৈছে বুলি। চুজিৰ লাড়ু সকলোৱে বনায়ে, আজি মই এইদৰে বনাইছোঁ। আপোনালোকে একেবাৰে কম সময়ত সহজতে টেষ্টি লাড়ু ঘৰতে এইদৰে বনাব পাৰিব। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম নাৰিকলৰ গুড়ি। শুকান নাৰিকলৰ গুড়ি দিছোঁ। 1 কাপৰ কম, আধা কাপৰ বেছি দিছোঁ। আপোনালোকে নাৰিকলৰ গুড়িখিনি আগতে নিদিব। এইদৰে যেতিয়া চুজিখিনি ভজা হয় তেতিয়াই দি দিব। কাৰণ নাৰিকলৰ গুড়ি ভজা থাকে, বেছি সময় ভাজি থাকিবও নালাগে। এইখিনি ল' ফ্লেমত আৰু অলপ এইদৰে ভাজি ল'ম। ইয়াত মই ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। আধা চামুচ জোখত দি দিছোঁ। মোৰ চুজি ভালদৰে ভাজি লোৱা নাৰিকলৰ সৈতে হৈ গ'ল। দেখিছেনে, মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে ভালদৰে ভাজি ল'ব। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰখাইছোঁ। এতিয়া ইয়াতে দি দিম মই চেনি। মই 1 কাপৰ কম দিছোঁ, আধা কাপৰ বেছি দিছোঁ। আৰু পিচি থৈ দিয়া চেনি দিছোঁ। আপোনালোকে গোটা চেনিও দিব পাৰে, কিন্তু পিচি থৈ দিয়া চেনি দিলে সোনকালে ভালদৰে মিক্স হৈ যায়। পাৰিলে আপোনালোকে পিচি থৈ দিয়া চেনিয়ে দিব, আৰু নাথাকিলে গোটা চেনিটো দিলেও হৈ যাব।
এইদৰে ভালদৰে এইখিনি আকৌ মিক্স কৰি এইদৰে ল'ব লাগিব। এইখিনি মই ভালদৰে চেনিখিনিও ইয়াতে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইদৰে আপোনালোকে মিলাই ল'ব। এতিয়া ইয়াতে দি দিম মই এয়া একাপ উতলাই একেবাৰে এইদৰে ডাঠ কৰি লৈছোঁ গাখীৰ। এইদৰে একেবাৰে ডাঠ কৰি ল'ব। এয়া মই একাপ লৈছোঁ। গেছৰ ফ্লেমটো ল'তে ৰাখাই এইখিনি এইদৰে ভালদৰে মিলাব লাগিব। খুব টেষ্টি লাড়ু আপোনালোকে ঘৰত সহজতে এইদৰে কম বস্তুৰে বনাব পাৰিব। আপোনালোকৰ ওচৰত ড্ৰাই ফ্ৰুটছ নাথাকিলে যি থাকে তাকে দিব পাৰিব, আৰু নাথাকিলে নিদিলেও কথা নাই। এয়া দেখিছেনে? এইদৰে মই মিলাই লৈছোঁ। এইখিনি দেখিছেনে? এইদৰে মিলাই ল'লে এইটো জোখত হৈ যাব। ল' ফ্লেমত এইদৰে আপোনালোকে 2 মিনিটমান সময় এইদৰে লৰাই থাকিব। এইদৰে অলপ শুকাই যোৱাৰ দৰে হৈ পৰিব। এয়া দেখিছেনে? এতিয়া মই গেছ অফ কৰি এইখিনি 2 মিনিট সময় ঢাকনিৰে ঢাকি এইদৰে মই থৈ দিম। এয়া 2 মিনিট সময়ো হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম এয়া ড্ৰাই ফ্ৰুটছখিনি। এতিয়া গোটেইখিনি ভালদৰে ইয়াতে এইদৰে মিলাই ল'ম। বহুত বেছি সোৱাদ লগা হয়। এইদৰে আপোনালোকে বনাই এবাৰ বনালে বাৰে বাৰে বনাব, ইমানেই টেষ্টি হয়। এইখিনি মই মিলাই ল'লোঁ। এতিয়া নমাই ল'ম। এয়া মই গেছৰ পৰা নমাই ল'লোঁ। অলপ গৰম হৈ থাকোঁতে আপোনালোকে লাড়ুকেইটা এইদৰে বনাব। এয়া দেখিছেনে? এটা লাড়ু মোৰ হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে বনাব, বহুত বেছি সোৱাদ লগা হয়। এয়া মোৰ 2 নম্বৰ লাড়ুটো হৈ গ'ল। এয়া দেখিছেনে? এইদৰে এয়া মোৰ লাড়ু ৰেডি হৈ গ'ল। এয়া দেখিছেনে? মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। আপোনালোকৰ ড্ৰাই ফ্ৰুটছ নাথাকিলে নিদিলেও কথা নাই, আৰু থাকিলে দি দিব। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।